হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসমতা বিস্কুট থৈ দিছো নামনি অসমতা কুকুৰ এই উজনি অসমৰ এই কুকুৰহত ভিডিঅ'ত দেখা পোৱা এই কুকুৰহত নামনি অসমতা বিস্কুট থৈ দিছো আহিবি বিস্কুটৰ লগতে একেবাৰে গৰুৰ মাংস গাহৰিৰ মাংস যি খোৱা তাকে দিম আহিবি হা তাৰ লগতে এনেকুৱা পিটন দিম শুৱৰ চালা এনেকুৱা পিটন দিম পিঠিৰ ছাল উঠাই পেলাম কুকুৰহত উজনি অসম তোৰ দেউতাকৰ নেকি উজনি অসম তোৰ দেউতাকৰ বেপাৰীৰ ওপৰত অত্যাচাৰ কৰি আছো যি বেপাৰীৰ ওপৰত তহঁতে চব্জি নিকিনিলে ভাত খাব নোৱাৰিবি এসাঁজ তাক অত্যাচাৰ কৰি আছ তহঁতক ব্যৱসায় কৰিবলৈ মানা কৰিছে কোনে হাই কুকুৰ তহঁতক ব্যৱসায় কৰিবলৈ কোনে মানা কৰিছে তই দোকান দি তই চব্জিৰ দোকান কৰ তোক কোনে মানা কৰিব চালা কুকুৰ বেলেগৰ ওপৰত অত্যাচাৰ কৰিব আহিছ হিমন্ত বিশ্ব শৰ্মাৰ বিস্কুট খাই তহঁতৰ তেল ধৰিছে হা তেল যদি দেখাব আছে নামনি অসমতা ইমান বাপৰ বেটা যদি হোৱা নামনি অসমতা জিভা চিঙি দিম যি কৈছা যে বস্তু পাতি গোটাই ল তাত জিভা চিঙি দিম কাটি দিম জিভা চোৰ চালা চোৰৰ নহয় তই কুকুৰ হয় বেলেগে দিয়া বিস্কুট খাই বুকবুকনি কৰি আছে উজনি অসমত তোক কোনে অধিকাৰ দিছে কোনোবা দোকানীক তুই অত্যাচাৰ কৰিবি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ যিকোনো নাগৰিকে য'ত ত'ত দোকান কৰিব পাৰিব তই বাধা দিবলৈ কোন সংবিধানে অধিকাৰ দিছে তেওঁলোকক তই বাধা দিবলৈ কোন তহঁত বাধা দিবলৈ কোন চালা হিয়ালৰ জাত তহঁত হিয়ালৰ জাত অসমীয়াসকলে এই হিয়ালৰ জাতটোক বহিষ্কাৰ কৰিব লাগে তেওঁলোকে বান্ধি পিটাব লাগে উজনি অসমৰ আমাৰ অসমীয়া ভাইসকলক কৈছো এই হিয়ালৰ জাত অসমীয়া বুলি নাভাবিব এই কেইজন হিয়ালৰ জাত আৰু এই হিয়ালৰ জাতৰ ভিতৰত চিতু বৰুৱা শৃংখল চলিহা এওঁলোক পৰে এওঁলোক হৈছে হিয়ালৰ জাত হিয়ালৰ গ্ৰুপ চালা তই কোনে সাহস দিছে তোক কোনে সাহস দিছে আনা নামনি অসমত বিস্কুট মাংস গাখীৰ যি খাবি তাকে খুৱাম নামনি অসমত ইমান যদি হিম্মত আছে চালা তই যতে পাবি ততে মিয়াক ধৰি অত্যাচাৰ কৰিবি হে সহ্য কৰিব লাগিব তোক কোনে অধিকাৰ দিছে তই মিয়াক যেনে তেনে অত্যাচাৰ কৰিবি টুটি ছিঙি পেলাম একবাৰ টুটি ছিঙি পেলাম তই অসমীয়া আমি অসমীয়া নহয় নেকি ততকে ভাল অসমীয়া তই ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি যাবিচোন সেই মিচিংসকলৰ মাজত যাবি যাই কেনে কবি যে অসমীয়া ভাষা ক পিটি তোৰ ছাল উঠাই দিব চালা কুকুৰ চালা বিজেপিৰ দালালগিৰি কৰি আছ ইলেকশ্যনৰ আগত তহঁতে মিয়া খেদিব লাগে তাৰ আগত পৰা নাই তাৰ আগত কৰিব পৰা নাই তহঁতৰ কাৰণে বাৰে বাৰে অসমখন ভাগ হৈছে এটা সময়ত অৰুণাচল গুচি গল এটা সময়ত মেঘালয় গুচি গল এটা সময়ত ত্ৰিপুৰা গুচি গল এটা সময়ত নাগালেণ্ড গুচি গল আৰু এতিয়া বড়োলেণ্ড যাওঁ অৱস্থা যোৱাৰ আগত প্ৰত্যেকটো অংশ ভাগ হোৱাৰ আগত এনেকুৱা ধৰণৰ বিটিআৰৰ নিচিনা স্বায়ত্ব শাসন দিয়া হৈছিল তাৰপিছতে তেওঁলোকৰ লগত পৰা নাই তেওঁলোকে দাবী কৰিছে আমাক বেলেগ ৰাজ্য লাগে এতিয়া বিটিআৰখনো যাব লেতেৰা ৰাজনীতিৰ অংশীদাৰ হবলৈ কুকুৰৰ দৰে বেলেগৰ বিস্কিট খাই ভুকভুকনি কৰি আছ অলপ সুস্থ স্বাভাৱিক মগজুৰে আইনসন্মতভাৱে যদি কিবা কৰিবলগীয়া আছে কৰ তাত কোনেও বাধা নিদিওঁ আমি তই আইন শৃংখলা বজাই ৰাখি কৰিবি আমিও আইন শৃংখলা বজাই ৰাখি কৰিম যদি কোনোবা বিদেশী আছে তেওঁলোকক চিনাক্ত কৰ চৰকাৰক দাবী জনা যে চিনাক্ত কৰক যিমান বাংলাদেশী আছে সেইটো কৰিব নোৱাৰা তোক অধিকাৰ কোনে দিছে নামনি অসমত কুকুৰ নামনি অসমত হাত ভৰি বান্ধি তোক এনেকুৱা ধৰণে পিটন দিয়া হ'ব তোৰ পিঠিৰ ছাল উঠাই দিয়া হ'ব গ্ৰেপ্তাৰ কৰা হৈ আছে মোৰ কোনো দোষ নাই আচলতে স্বৈৰাচাৰীভাৱে মোক এৰেষ্ট কৰি আছে টকা পইচা থকা হলে এৰেষ্ট নকৰিলে কি হৈছে তেওঁলোকে উজনি অসমত মাৰপিট কৰে সংখ্যালঘু জনতাক মাৰপিট কৰে সেইটো সহ্য কৰিব পাৰে আৰু আমি গালি দিছো সেইটো সহ্য কৰিব নোৱাৰে গতিকে অসমৰ ৰাইজে ইয়াৰ জবাব দিব যিধৰণে আমাৰ মানুহক অত্যাচাৰ কৰি আছে তাৰ বাবে আমি প্ৰতিবাদ কৰিছিলোঁ যে এনেকুৱা অত্যাচাৰ কৰা
ফেচবুকত পৰা উজনি অসমত আমাৰ মিয়া বিৰোধী আন্দোলনত বহুত মিয়া মানুহক গালি অত্যাচাৰ দি থাকে সেইকাৰণে সি ফেচবুকত মাত মাতিছে সিহঁতৰ বিৰুদ্ধে সেইকাৰণে ৰাতি 2টা বজাত আহি পুলিচে লৈ গৈছে কোন থানাৰ পুলিচত লৈ আহিছে আমাৰ আলুপতিচৰ আৰক্ষী থানাৰ আৰক্ষী লৈ গৈছে এতিয়া কি বিচাৰে কি ক'ব অসম আৰক্ষীলৈ আমি এতিয়া বিচাৰোঁ যাতে ইয়াৰ মানে আমাৰ মিয়া মানুহৰ অত্যাচাৰৰ কাৰণেই এই বিৰোধিতা কথা পাতিছে সেইকাৰণে লৈ গৈছে যাতে আমাৰ ভাইক অতি সোনকালে এৰি দিয়ে আমি এই কামনা কৰোঁ তাৰ সৰু ভাইটি হয় আমাৰ সৰু ভাইটি হয় নাম কি তাৰ নুৰ ইছলাম ঘৰ ক'ত আপোনালোকৰ ঘৰ আলুপতি 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 খাটিয়ামাৰি আলুপতি খাটিয়ামাৰি কেইটা বজাত লৈ আহিছে ৰাতি 2টা বজাত আলুপতি চৰ আৰক্ষী আলুপতি চৰৰ আৰক্ষী থানা এতিয়া অসম আৰক্ষীলৈ কি অনুৰোধ জনাব মই এতিয়া অসম আৰক্ষীক এইটোৱে অনুৰোধ জনাওঁ বিনম্ৰভাৱে অনুৰোধ জনাওঁ মোৰ সৰু ভাইটি মই ভবা মতে সি কোনো দুখ কৰা নাই সি আচলতেই মানুহৰ দুখ বুজি আমাৰ মুছলমান মানুহৰ দুখ বুজি সেইকাৰণে মাত মাতি থাকছে মই এইটো অসম আৰক্ষীৰ কাছে বিনতি জনাওঁ মোৰ সৰু ভাইটিক যেনে অতি সোনকালে মুকলি কৰি দিয়ে